কেইটামান সংখ্যাৰ এভাৰেজ দিয়া আছিলে তাৰ পাছত তাৰে কিবা এটা সংখ্যা ভুলতে বেলেগকৈ লিখা গ'ল আৰু সেইকাৰণে এভাৰেজটো বেলেগ আহিছে আমাক এতিয়া ক'লে যে শুদ্ধ এভাৰেজ কি হ'ব এইটো কুৱেশ্যন অলমষ্ট এনেকুৱা টাইপৰ কুৱেশ্যন য'ত আমাক কৈছে যে 100টা সংখ্যা আছে আৰু 100টা সংখ্যাৰ আমাক এভাৰেজ দিয়া আছে 35 এভাৰেজ কিমান দিয়া আছে 35 লগতে আমাক কৈছে যে এটা সংখ্যা আছিলে 83 বুলি লিখা হৈছে instead of 53 মানে সংখ্যাটো আছিলে 53 ঠিক আছে সংখ্যাটো আছিলে 53 ভুলতে লিখি দিছে 83 যদি ভুলতে এনেকুৱা লিখা ধৰণৰ কুৱেশ্যন দিব আমি এনেকুৱা এটা ট্ৰিক শিকিবলৈ গৈছো যিটোৱে আমাক একদম 10 সেকেন্ডৰ ভিতৰত এনসাৰ দিব আমি চাব কি লাগে যে ভুলতে আমি সৰু সংখ্যা লিখিলো না ডাঙৰ সংখ্যা লিখিলো সো এইটো আছিলে কাৰেক্ট নম্বৰ কাৰেক্ট আছিলে এইটো তো আমি ভুলতে তো আমি 83 ডাঙৰ সংখ্যা এটা লিখিলো না লিখিব লাগিছিল 53 ভুলতে লিখিলো 83 ইমান ডাঙৰ লিখিলো তো ইয়াতে দেখিবা আমি ইয়াতে 30 এটা বেছিকৈ লিখিছো 30 এটা আমি বেছিকৈ লিখিছো মানে এইটো যেহেতুকে বেছিকৈ লিখা আছে মানে এইটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব আৰু বিয়োগ কেনেকৈ কৰিম বিয়োগ কৰাৰ আগত মনত ৰাখিবা যিমানটা সংখ্যা আছিল সেইটোৰে এইটো হৰণ কৰিব লাগে ইয়াতে কৈছিলে 100টা সংখ্যা আছিল তো 100ৰে হৰণ অৰ্থাৎ ইয়াতে আমি মাইনাস কৰিব লাগিব 0.3 কিহৰ পৰা আগৰ এভাৰেজৰ পৰা অৰ্থাৎ 35ৰ পৰা 0.3 এটা বিয়োগ কৰি দিয়া 34.7 হৈ যাব আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ আহিলে 10 সেকেন্ডৰ আনসাৰ সকলোৰে